গল্পৰ শিৰোনাম গোন্ধ। শাৰীখনত শেষৰটো জাপ দি হেঙাৰডালত সুমুৱাই দিলে অৰ্ণৱে। লেওসেও হৈ ওলমি পৰা শাৰীখনত থকা সেউজীয়া লতাবোৰৰ মাজৰ এডাল লতা তললৈ দৌ খাই পৰিছে। শাৰীখনৰ এই বিসংগতিপূৰ্ণ লতাডালৰ কথা শাৰদীয়ে প্ৰায়ে তাক কৈছিল। কোনোবা বান্ধৱীয়ে নিজে ডিজাইন কৰি তাইক বিয়াত উপহাৰ দিয়া শাৰীখনত এই বিসংগতিটো হেনো ৰৈ গৈছিল। সুললিত কণ্ঠত গাই থকা গান এটাৰ মাজত নশিকাৰু ল'ৰাটোৰ আঙুলি এটা গীটাৰৰ ভুল তাঁৰডালত লাগি গানৰ মাজত অদ্ভুত বেসুৰীয়া কিবা এটা বাজি যোৱাৰ দৰে। নিম্নৰ পৰা ঊৰ্ধলৈ যোৱা লতাবোৰৰ মাজত সংগতিবিহীনভাৱে এডাল লতা দৌ খাই পৰিছে। কেৰালাৰ বোট হাউচত সমুদ্ৰৰ মাজত সি তাইক কঁকালত আঁকোৱালি দাঙি ধৰোঁতে তাই যে আবেগ নে আনন্দত আত্মহাৰা হৈ হাত দুখন মেলি নিজৰ পিছফালে যিমান পাৰে হাউলি দিছিল, ঠিক তেনেকৈ লতাডালকো যেন অভয় দি কোনোবাই ধৰি আছে আৰু সি দৌ খাই আনন্দ প্ৰকাশে কৰিছে এনে লাগিল। অৰ্ণৱে হেঙাৰডাল নি খিৰিকীৰ কাষৰ গজাল এটাত ওলোমাই দিলে। খোলা খিৰিকীৰে মৃদু বতাহ এচাতি সোমাই আহি শাৰীখনৰ লতাবোৰক যেন জোকাইহে দিলেহি। আত্মমগন হৈ বতাহৰ গতিত সিহঁতে দুলিবলৈ ধৰিলে। গোন্ধৰ নিজা বৰণ থকা হলে, এটা পৰিমাপক একক থকা হলে, এমুঠি সেউজীয়া গোন্ধ, এধানি ছাই বৰণীয়া গোন্ধ, পিছে ঘ্ৰাণেই গোন্ধৰ জীৱনী, বিকল্প নাই। অবান্তৰ ভাৱ কিছুমানে মনত ক্ৰিয়া কৰি থাকে তাৰ আজিকালি। এই যে শাৰীখনত লাগি থকা আচ্ছন্ন কৰি ৰাখিব পৰা গোন্ধটো, 10 বছৰে এই গোন্ধৰ তীব্ৰতা হ্ৰাস পোৱা নাই, তীব্ৰতৰহে হৈছে। পকা বেলৰ দৰে গোন্ধটোক সজীৱ কৰি ৰাখিবলৈকে সি আলমাৰীৰ পৰা পৰাপক্ষত শাৰীখন নুলিয়াই। স্মৃতিৰ সৈতে কথা পতাৰ তীব্ৰ বাসনা জাগিলেহে উলিয়াই। ৰঙা ৰঙেৰে সাপ এডালৰ দৰে অকাই পকাই আঁকি থোৱা শাৰীখনৰ পাৰিটো সি চুই চালে। এই পাৰিটোৱে তাইৰ পিঠিৰ সোঁমাজেৰে কাষলতিৰ তলেৰে আহি বুকুত স্পৰ্শ কৰিছিল। স্বতঃস্ফূৰ্তভাৱে অৰ্ণৱৰ মুখখন শাৰীখনৰ সেই অংশটোৰ ফালে আগবাঢ়ি গ'ল। চিনাকি সুবাসটোত ভেঁকুৰৰ দৰে গোন্ধ এটা লগ লাগিছে। কোনেও নেদেখা গোপন দুৱাৰৰ অদৃশ্য চাবিকাঠি গোন্ধ। মনতে আওৰালে সি কথাষাৰ। নিৰ্ভুলভাৱে আঁকি থোৱা ছবি এখনৰ দৰে তাইৰ সুগঠিত পিঠিৰ সোঁমাজৰ সেই অংশটো। বৰষুণৰ বতৰত চোতালত জমা হোৱা পানী ওলাই যাবলৈ দেউতাকে যে লোৰ কাটি দিছিল, বৰষুণ এৰাৰ পাছত সৰু নৈ যেন হৈ পৰা লোৰবোৰত সিহঁতে কাগজৰ নাও সাজি উটুৱাই দিছিল। তুলুং ভুতুংকৈ নাওবোৰ চোতালৰ পৰা বাহিৰলৈ ওলাই নোযোৱালৈকে শেষ নহৈছিল খেল। তাৰ পিঠিৰ লোৰটোত আঙুলিৰে সি কতদিন ভটিয়নি সোঁতত মেলি দিলে নাও। আবেগৰ ঢৌৱে কত নাও কোন দিশে উটুৱাই লৈ গ'ল হিচাপ নাই। কি অদ্ভুত ইন্দ্ৰিয়ৰ খেলা গোন্ধ। জাপি লোৱা কোচবোৰৰ কোনটো অংশই নিৰ্লজ্জভাৱে তাইৰ বুকুত চুমিছিল বাৰু? হঠাৎ অৰ্ণৱৰ এটা অদ্ভুত বাসনা জাগিল। হেঙাৰৰ পৰা শাৰীখন সি উলিয়াই গাত মেৰিয়াই ল'লে। পকাই পকাই আঁচলটো বুকুৰে নি বাওঁ কান্ধেৰে তললৈ পেলাই দিলে। অৰ্ণৱ আইনাখনৰ সন্মুখত থিয় হ'ল। হয়, এনেকৈয়ে পিন্ধিছিল তাই শাৰীখন। পিছফালে জোখতকৈ অলপ বেছিকৈ ওলোমাই ৰাখিছিল, কোনো বনৰীয়া তৰুৰ মাটি চৌ চৌ পাতবোৰৰ দৰে। তাইৰ দেহত চুই যোৱা শাৰীখনৰ অংশবোৰে এইবাৰ অৰ্ণৱৰ একেবোৰ ঠাই স্পৰ্শ কৰিছিল। গোন্ধৰ আলিংগনত সি চকুহাল মুদি দিলে। খিৰিকীৰে বনৰীয়া ফুলৰ সুবাস এটা সোমাই আহিছে। ক'ত পাইছিল বাৰু সি এই সুবাস? হয়, মনত পৰিছে। সেনাবাহিনীত কাম কৰা মোমায়ে ঘৰলৈ আহোঁতে এদিন ভৰ দুপৰীয়া ঘৰত কোনো নথকাত বন কৰা ছোৱালীৰ ৰূপালীৰ কোঠাৰ পৰা মোমায়েকক হাতত সাৰে ভৰিত সাৰে ওলাই অহা আৱিষ্কাৰ কৰিছিল কৈশোৰ আৰু যৌৱনৰ আলিদমোজাত থিয় দি থকা অৰ্ণৱে। মোমায়েকৰ গাত লাগি থকা ভাল লগা অথচ তীব্ৰ সেই গোন্ধৰ সৈতে সাদৃশ্য আছে এই বনৰীয়া ফুলৰ। নৱবিবাহিতা বায়েকে পুৱা গা ধুবলৈ যোৱাৰ আগতো এনে এটা গোন্ধেই গাত লাগি আছিল। নিৰ্বাপিত জুইৰ পাছৰ এঙাৰ এঙাৰ গোন্ধ। গোন্ধৰ নিজা ৰং থকা হলে এই গোন্ধটো টিকটিকীয়া ৰঙা হলহেঁতেন। টিকটিকীয়া ৰঙা বনৰীয়া ফুল। তাইৰ কঁকালৰ ভাঁজটোত সংকুচিত হৈ পৰিছিল পাৰিটোৰ একা বেকা বাট।
লাজুকী লতাৰ সেউজীয়া পাতেৰে ডাল এটা কোনোবাই গোপনে যেন কঁকালতে খুচি থৈ গ'ল, নে পাহাৰীয়া একা বেকা বাট এটাৰ কেঁকুৰি এটাৰ চুই চোৱাৰ প্ৰয়াস। গোন্ধটো ছাল ভেদি তেজত মিহলি হৈ যোৱা যেন লাগিল তাৰ। বৰ্ণনাৰেও সঠিকভাৱে বুজাব নোৱাৰা সেই গোন্ধত অৰ্ণৱৰ নিজকে বৰ অসহায় যেন লাগিল। কোনো অৱলম্বন অবিহনে যে গোন্ধক বৰ্ণোৱা জটিল। তুলনা গোন্ধৰ শ্ৰেষ্ঠ অৱলম্বন। মাজনিশাৰ হাচনাহানা, বকুল, তগৰ অথবা শুকান মাটিৰ দৰে গোন্ধ ইত্যাদি ইত্যাদি। কি যে দীনতা, গোন্ধৰ নিজা নাম নাই। অৰ্ণৱে শাৰীখনৰ আঁচলটো চুই চালে। খোজৰ তালে তালে লচপচ কৰি থকা কোনো চঞ্চলা গাভৰু মনৰ দৰে অবাধ্য আঁচলটোৱে কেতিয়াবা শাৰদীক বৰ বিৰক্তিত পেলাইছিল। সেয়ে চাগে মাজে মাজে আঁচলটো আগলৈ আনি লাজুকীলতাৰ ডালটোৰ সৈতে খোজ মাৰি থৈছিল। আঁচলটো আনি নাকত হেঁচি ধৰিলে অৰ্ণৱে। দুদিনমানৰ আগৰ কথা। জণ্ডিছ ৰোগত আক্ৰান্ত হৈ দুৰ্বল শৰীৰটোৰে অৰ্ণৱ বিচনাত পৰি আছিল। আগদিনা নিশা সি সপোনতে শাৰদীৰ সৈতে বহু ৰাতিলৈ কথা পাতিছিল। দুৰ্বল হৈ থকাৰ বাবেই কিজানি শাৰীখন সাৱটি ধৰিয়েই তাৰ টোপনি আহিছিল। পুৱা কাম কৰা মানুহজনীক দুৱাৰখন খুলি দিয়াৰো শক্তি নাছিল তাৰ দেহত। চিকিৎসা চলি আছিল যদিও উপযুক্ত পৰিচৰ্যাৰ অভাৱত জণ্ডিছে সমস্ত শৰীৰটো দুৰ্বল কৰি পেলাইছিল। বন কৰা মানুহজনীয়ে বহুতবাৰ কলিং বেল বজাই উপায়ন্তৰ হৈ যাবলৈ ওলাওঁতেহে যেনে তেনে ফোপাই জোপাই সি দুৱাৰখন খুলি দিছিল। সেইদিনাই সি বহু বছৰ ধৰি তাৰ ঘৰত কাম কৰা বিশ্বাসী মানুহজনীক ঘৰৰ চাবি এপাত দি থৈছিল। কোনোমতে অ'ত-ত'ত ধৰি বেলকনিত গৈ ৰ'দ ল'বলৈ বহিছিল সি। মানুহজনী আনদিনাৰ দৰেই ৰেডিঅ'টো অন কৰি কামত লাগিছিল। ৰেডিঅ'ত শ্ৰোতাৰ অনুৰোধৰ গীত বাজি আছিল। SP বালা সুব্ৰমণিয়াম আৰু লতা মংগেশকাৰৰ গীত। आके तेरे बाहों में हर शाम लगे सिंदूरी, मेरे मन को महकाए तेरे मन की कस्तूरी। ৰ'দৰো নিজা গোন্ধ আছে, প্ৰতিটো গোন্ধৰ নিজা ভাষা আছে। তাঁৰত মেলি থোৱা শুকান কাপোৰৰ উমাল উমাল গোন্ধ, শাৰদীয়ে আচাৰ কৰিবৰ বাবে ৰ'দত শুকাবলৈ দিয়া বগৰীৰ ডলাখনত লাগি থকা ৰ'দ ৰ'দ গোন্ধ। ক'ৰবাত বগৰী ফুলৰ গোন্ধ এটাই অৰ্ণৱক আচ্ছন্ন কৰি তুলিছিল। চৰাই এজাকৰ মেলৰ শব্দবোৰো বগৰী ফুলৰ দিশৰ পৰাই ভাহি আহিছিল। শাৰদী তাৰ জীৱনলৈ অহাৰ পৰাই পুৱা ৰেডিঅ' শুনাটো অভ্যাসত পৰিণত হৈছিল। তাই ব্যক্তিগত FM চেনেল এটাৰ অতি জনপ্ৰিয় ৰেডিঅ' জকি। পুৱা 5 বজাতেই ডিউটিলৈ ওলাই যোৱা শাৰদীৰ অনুষ্ঠান সদায় বেলকনিত বহি শুনিছিল অৰ্ণৱে। গৰম চাহৰ উমাল গোন্ধ আৰু শাৰদীৰ মোহাবিষ্ট কৰিব পৰা কণ্ঠৰ যুগলবন্দীয়ে পুৱাবোৰ সতেজ আৰু সজীৱ কৰি ৰাখিছিল। ফুলৰ টাবকেইটাৰ কাষতে বহি শালিকা এহালো শাৰদীৰ অনুষ্ঠানৰ নিয়মীয়া শ্ৰোতা আছিল। অৰ্কিডবোৰে টাবৰ পৰা হাউলি যেন সিহঁতক স্বাগতমহে জনাইছিল। বেলকনিত কেৱল বনচাই কৰা হালধীয়া বগেনভেলিয়া জোপাৰ প্ৰতি অৰ্ণৱৰ অকণো আকৰ্ষণ নাছিল। সেইদিনাও সি বেলকনিত বহিছিল। বন কৰা মানুহজনীয়ে চাহ একাপ কৰি দি গৈছিল। শাৰদীৰ কণ্ঠটো ৰেডিঅ'ৰ বাবে অতীত হৈ পৰিছিল। শালিকাহাল নাছিল। বগৰী ফুলৰ গোন্ধটো ক্ৰমাৎ তীব্ৰ হৈছিল। শাৰদীৰ লোৱা পাৰফিউমৰ হাচনাহানাৰ গোন্ধটো বতাহত উৰি আহি তাৰ নাকত লাগিছিল। হঠাৎ কিবা এটা মনত পৰি দৌৰি গৈ সি বাথৰুম পাইছিল। খোজ কঢ়াৰো শক্তি নথকা মানুহটোৱে একে দৌৰে ৱাশ্বিং মেচিনৰ পৰা শাৰদীৰ শাৰীখন উলিয়াই আনিছিল। কাম কৰা মানুহজনীয়ে ভয়ে ভয়ে কৈছিল, লেতেৰা হোৱাৰ কাৰণে ধুবলৈ নিছিলোঁ ছাৰ। মোক নুসুধাকে মোৰ বস্তু নুচুবা। সেই মুহূৰ্ততে জণ্ডিছক কাবু কৰি পেলাইছিল তাৰ কণ্ঠ আৰু শক্তিয়ে। বন কৰা মানুহজনীয়ে ভেবা লাগি চাই ৰৈছিল। গুণটোক হত্যা কৰিব নোখোজে অৰ্ণৱে। এই গুণটোতে শাৰদী জীয়াই আছে। ঘৰত থকা সময়ত প্ৰতি মুহূৰ্ততে নিজৰ অস্তিত্ব জাহিৰ কৰি আছে এই গোন্ধে। কেতিয়াবা অফিচলৈ যাওঁতেও গাড়ীৰ প্ৰথমৰ আসনত এটা বাস্কেটত কোনেও নেদেখাকৈ শাৰীখন ভৰাই নিয়ে সি। এই শাৰীখন পিন্ধিয়ে শাৰদীয়ে জীৱনৰ শেষৰটো উশাহ লৈছিল। জীয়াই থকাৰ প্ৰবল হাবিয়াসেৰে চপচপীয়া শাৰীখন সেই কিজানি আজিও জীৱন্ত। জ্বলাবলৈ নিয়া শাৰীখন কোনেও নেদেখাকৈ সি কঢ়িয়াই আনিছিল। নিশাটো গভীৰ হৈছে, বৰষুণ দিবলৈ ধৰিছে।
শুকান মাটিত বৰষুণৰ টোপালবোৰ পৰি ওলোৱা এই গোন্ধ অৰ্ণৱৰ বৰ প্ৰিয়। দুৱাৰখনো খুলি দিলে সি। চেঁচা বতাহে কোঠাটো শীতল কৰি পেলালে। এচাৰ কণী সোমাই আহি দুৱাৰমুখলৈ ভিজাই পেলালে। কিন্তু শীতলতাবোৰ সি অনুভৱ কৰিব পৰা নাই। হাৰদীৰ ঘৰ্মাক্ত দেহৰ পকা বেলৰ দৰে গোন্ধটোৱে 10 বছৰ ধৰি খেদি ফুৰিছে অৰ্ণৱক। পথ দুৰ্ঘটনাত পত্নীহাৰা হোৱা মানুহটো নিজে নজনাকৈয়ে অন্য এখন পৃথিৱীৰ বাসিন্দা হৈ পৰিছে। এক প্ৰকাৰ ছ'চিয়েল এংজাইটিত ভগা অৰ্ণৱ কেতিয়াবা নিজেই এই পৃথিৱীখনৰ পৰা ওলাব খোজে। এবাৰ নিজে সি মনোৰোগ চিকিৎসকৰ ওচৰলৈ গৈছিল। চিকিৎসকক বাৰে বাৰে সুধিছিল সি, এয়া স্ক্ৰিজ'ফ্ৰেনিয়া নেকি? ডাক্তৰে নহয় বুলিয়ে কৈছিল। দুটামান ঔষধ আৰু পৰামৰ্শৰ দীঘলীয়া তালিকা এখন লৈ অৰ্ণৱ গুচি আহিছিল। স্মৃতি কাতৰতা, ফেণ্টাচি আৰু একাকিত্বৰ সমাহাৰেৰে এখন অদ্ভুত পৃথিৱীৰ বাসিন্দা সি। আইনাখনত সি আকৌ এবাৰ নিজকে চালে। সূৰ্যাস্তৰ সৰাপাতৰ গোন্ধ এটা তাৰ নাকত লাগিল। আইতাকে হেলেঙি লগাই খোৱা বুঢ়া তামোলৰ গোন্ধটোৰ দৰে নে ককাকৰ চুৰত থোৱা পাইজামাৰ জেপটোৰ দৰে অথবা গাত লৈ থকা এৰী চাদৰৰ ধোঁৱা ধোঁৱা গোন্ধটোৰ দৰে সি ঠাৱৰ কৰিব নোৱাৰিলে। হঠাতে অৰ্ণৱে সিদ্ধান্ত ল'লে, সি আৰু এনেকৈ শাৰী এখনৰ সৈতে বাস নকৰে। সি হাৰদীক ভাল পায়, কিন্তু তাৰ অৰ্থ এইটো নহয় যে অতীত প্ৰীতিত বৰ্তমানটো ধ্বংস কৰিব। হাৰদীয়ে কোৱা কথা এষাৰ মনত পৰিছে তাৰ। তাই কৈছিল, মনটোৰ ওপৰত আটাইতকৈ বেছি নিয়ন্ত্ৰণ নিজৰ। যিকোনো ইচ্ছাকে দমন কৰিব পাৰি, অকল দৃঢ়তা লাগে। বৰষুণজাক আগতকৈ ঘন হৈছে। অৰ্ণৱ বাহিৰলৈ ওলাই গ'ল। শাৰীখন ভিজি গাত লিপিত খাই লাগি ধৰিলে। পকা বেলৰ গোন্ধটো বৰষুণৰ গোন্ধৰ সৈতে একাকাৰ হৈ পৰিল। হাচনাহানাবোৰ ক'ৰবাত সৰি পৰিল। কিবা এটা মুকলি মুকলি লাগিল অৰ্ণৱৰ। বেলকনিৰ ফুলৰ টাববোৰৰ কাষতে থকা চাপৰ দেৱালখনতে ভিজা শাৰীখন ওলোমাই থলে সি। শাৰীখনৰ স্থিতপ্ৰজ্ঞ লতাবোৰ হামখুৰি খাই পৰাৰ দৰে লাগিল। বিসংগতিপূৰ্ণ লতাডাল কোনোবা এটা ভাঁজত সোমাই থাকিল। সি আৰু নিবিচাৰিলে। হাৰদীৰ দেহৰ ভিজা গোন্ধটোৱে তাক আচ্ছন্ন কৰি পেলোৱাৰ আগতেই সি দুৱাৰখন বন্ধ কৰি দিলে। পিছদিনা অৰ্ণৱে পলমকৈ সাৰ পালে। ঘৰৰ কাম বন কৰি ৰান্ধি বাঢ়ি কাম কৰা মানুহজনী যাবলৈ ওলাল। অৰ্ণৱে মানুহজনীক বেলকনিৰ পৰা শাৰীখন লৈ যাবলৈ ক'লে। চালে চকুৰোৱা ডিজাইন কৰা শাৰীখন পাই তাই চাগে ভালেই পালে। আগতেও হাৰদীৰ দুই এপদ বস্তু অৰ্ণৱে তাইক দিছে। হাৰদীৰ গোন্ধটো আজিকালি অৰ্ণৱে ইমান তীব্ৰভাৱে অনুভৱ নকৰে। অৱশ্যে কেতিয়াবা বনৰীয়া ফুলৰ গোন্ধ এটা গভীৰ নিশা তাৰ খিৰিকীৰে সোমাই আহে। খিৰিকীখন সি বন্ধ কৰি দিয়ে। 20 বছৰমানৰ আগতেই এৰি দিয়া ৰং তুলিকা সি আকৌ হাতত তুলি লৈছে। অফিচৰ পৰা আহি সি প্ৰায়ে ছবি এখন অঁকাৰ চেষ্টা কৰে। পিছে ছবিখন হৈ উঠা নাই। অচিনাকি চৰাই এজনীয়ে আহি ফুলৰ টাববোৰৰ কাষতে বহি ৰুৱাই থাকেহি। সি কাণ নিদিয়ে। 2 দিন ধৰি বন্ধ কৰা মানুহজনী অহা নাই। ফোন কৰি কৈছে তাইৰ হেনো অসুখ, বোৱাৰীয়েকক পঠিয়াব। মানুহজনী নহ'লে অৰ্ণৱৰ বৰ সমস্যা হয়। কাম বন ৰন্ধা বঢ়া কৰি অফিচ যাবলৈ দিগদাৰ হয় তাৰ। এদিন সন্ধিয়া বোৱাৰীয়েক আহি ওলাল। তাই হাৰদীৰ শাৰীখন পিন্ধি আহিছিল। কাম বন কৰি তাই গুচি গ'ল। গোটেই ঘৰটো পকা বেলৰ গোন্ধত আমোল মোলাই থাকিল। সেইদিনা অৰ্ণৱে ছবিখন আঁকি পেলালে। এজনী নাৰীৰ ছবি। পাহাৰীয়া বাট এটাই কেঁকুৰি এটা চুব খোজা তাইৰ কঁকালটোত ৰঙা পাৰিৰ শাৰীখনে ভাঁজ লৈছে। কঁকালটো হাৰদীৰ নাছিল। বনৰীয়া ফুলৰ গোন্ধটোৱে বেলকনিটোক যেন উন্মাদ কৰি তুলিলে। সূৰ্যাস্তৰ সৰাপাতৰ গোন্ধটো জোৰকৈ অনুভৱ কৰাৰ চেষ্টা কৰিলে অৰ্ণৱে।